Hello students, welcome back to my class. মই Dr. Rajiv Bora আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো কাপল ৰিঅ্যাকশন আৰু ইয়াৰ লগতে আমি ডিসকাস কৰিম ৰেডক্স ৰিঅ্যাকশন। কিয় একেলগে ডিসকাস কৰিবলৈ লৈছো? বিকজ কাপল ৰিঅ্যাকশনৰে এটা এক্সাম্পল হ'ল ৰেডক্স ৰিঅ্যাকশন। সো হোৱাট ইজ ৰেডক্স ৰিঅ্যাকশন আমি লাহেকে শিকিম। ওকে, প্ৰথমতে কাপল ৰিঅ্যাকশন মানে কি বুজি লওঁ। কাপল ৰিঅ্যাকশন নামটো শুনোতে কেনেকুৱা লাগে? কাপল কাপল হয়নে? কাপল তো ৰিঅ্যাকশন বিলাকো কাপল কৰিব পাৰো আমি। ফৰ এক্সাম্পল মই কৈ আছো এটা সেল জিআই থাকিবলৈ বহুতো কেমিক্যাল ৰিঅ্যাকশনস ইয়াত হৈ আছে হয়নে? নিউমাৰাস লাখ লাখ কেমিক্যাল ৰিঅ্যাকশন হৈ আছে। তে এই লাখ লাখ কেমিক্যাল ৰিঅ্যাকশনৰ ভিতৰত কিছুমান এক্সাৰ্গনিক হ'ব। এক্সাৰ্গনিক বুলি ক'লে এতিয়া তোমালোকৰ দিমাগটো খুলি যাব লাগে যে এক্সাৰ্গনিক মানে কি? ই কি কৰি আছে? এনাৰ্জি উলিয়াই আছে, এনাৰ্জি ৰিলিজ কৰি আছে হয়নে? এনাৰ্জি বেছি এনাৰ্জি ৰিলিজ কৰি আছে। আৰু ইয়াৰে ভিতৰত বহুতো কেমিক্যাল ৰিঅ্যাকশন আছে যোনবিলাক নেকি এন্ডাৰগনিক। এন্ডাৰগনিক মানে বুলি ক'লে এতিয়া তোমালোকৰ ক্লিয়াৰ হৈ যাব। এন্ডাৰগনিক মানে কি? যাক এনাৰ্জি লাগে, যোনবিলাক ৰিঅ্যাকশনত হ'বলৈ এনাৰ্জি লাগে। এতিয়া চোৱা, মই যদি এটা এক্সাৰ্গনিক ৰিঅ্যাকশনৰ এটা এন্ডাৰগনিক ৰিঅ্যাকশনৰ লগত কাপল কৰি দিওঁ, মানে যোনটো ৰিঅ্যাকশনে ফৰ এক্সাম্পল এটো ৰিঅ্যাকশনে এনাৰ্জি ৰিলিজ কৰি আছে আৰু এটো ৰিঅ্যাকশনক এটো ৰিঅ্যাকশন এ এটো ৰিঅ্যাকশন বি। এতিয়া মই এ আৰু বি যদি মই কাপল কৰি দিওঁ, একেলগে এটা সিস্টেমত লৈ আনো, এটা প্ৰসেছত লৈ আনো, তেতিয়া এই দুইটা স্বতঃস্ফূৰ্তভাৱে ইজিলি হ'ব নাই, স্পন্টেনিয়াছলি হোৱা আৰম্ভ কৰিব নাই। কিয়? বিকজ এ ৰিঅ্যাকশনটো নিজে নিজে এনাৰ্জি ৰিলিজ কৰিয়ে আছে, কিন্তু বিও এতিয়া নিজে স্পন্টেনিয়াছলি হ'ব পাৰিব। কিয়? কাৰণ বিয়ে এৰা এনাৰ্জিখিনি লৈ পেলাই ই নিজকে কৰিব পাৰিব, নিজৰ কামখিনি কৰিব পাৰিব। বুজিছানে? চ' চেলে এইটো কি কৰে, এটা টেকনিক লগাই চেলে নিজৰ ভিতৰতে, যে চেলৰ ভিতৰত বহুতো কেমিক্যাল ৰিঅ্যাকশন হৈ আছে, বহুতো কেটাবলিক ৰিঅ্যাকশন হৈ আছে, বহুতো এনাবলিক ৰিঅ্যাকশনছ হৈ আছে। নৰ্মেলি কেটাবলিক ৰিঅ্যাকশনছ বিলাকৰ পৰা এনাৰ্জি ৰিলিজ হৈ আছে আৰু এনাবলিক ৰিঅ্যাকশনক এনাৰ্জি লাগে, এনাৰ্জি সিহঁতক ইনপুট লাগে, তেতিয়াহে এই ৰিঅ্যাকশনছ বিলাক হ'ব পাৰে। ওকে, এতিয়া চেলে কি কৰিছে, এই দুইটা কাইণ্ড অফ ৰিঅ্যাকশন বিলাকক কাপল কৰি দিছে একেলগে, যাতে যোনবিলাক ৰিঅ্যাকশনে এনাৰ্জি ৰিলিজ কৰে সেহেতে আন এটা ৰিঅ্যাকশনক সেই এনাৰ্জিখিনি দি পেলাই সেই ৰিঅ্যাকশনটো কৰিব পাৰে। কনসেপ্টটো বুজিছা? সো কি হয়, বহুতো ৰিঅ্যাকশনছ আমি এনেকুৱা পাওঁ যোনবিলাক নেকি কাপলড। এটো এক্সাম্পল শিকিম আমি ৰেডক্স ৰিঅ্যাকশনত। সো সংজ্ঞাটো চোৱা, কাপল ৰিঅ্যাকশনছ occur when an exergonic reaction, one that releases energy, is used to drive an endergonic reaction, one that requires energy. In biological system, cells often couple this reaction to ensure that necessary endergonic processes can occur. So যিমান বিলাক এন্ডাৰগনিক প্ৰসেসেস আছে সেহেতৰ লগত এটা এক্সাৰ্গনিক ৰিঅ্যাকশন কাপল কৰি থোৱা হৈছে, যাতে বস্তুবিলাক ধুনিয়াকে সাইক্লিক ভাবে উইদাউট এনি এক্সট্ৰা ইনপুট অফ এনাৰ্জি সেলটোৱে মেনেজ কৰি থাকিব পাৰে। আইডিয়াটো বুজিছা? সো ইয়াত আমি ৰোল অফ এটিপি দেখিম। ATP is a common molecule used to couple these reactions in biological system. For example, A energy release কৰি আছে in the form of ATP আৰু B reaction টো হ'বলে এই ATP এনাৰ্জি টো লাগে। তো A কি কৰিছে, এটা ঘটকৰ কাম কৰিছে, ইয়াৰ পৰা ATP ওলাই আছে, এই ATP টো তাত ইউজ হৈ আছে। বুজি পাইছা? সো ATP এজ মেডিয়েটৰ মলিকুল হিচাপে বহুতো ৰিঅ্যাকশনত কাপল কৰি থাকে, কাপল ৰিঅ্যাকশন কৰি থাকে। এক্সাম্পল আমি যদি চাওঁ মাসল কন্ট্ৰাকশনে ATP ইউজ হয়, এক্টিভ ট্ৰান্সপোৰ্ট কৰোতে ATP লাগে, বায়োসিনথেসিস অফ মেক্ৰোমলিকুলছ, যেনেকৈ আমি ক'লো এমাইনো এসিডছ বনাই আছো, আমি নিউক্লিক এসিড বনাই আছো, আমি লিপিডছ বনাই আছো, ফেটছ বনাই আছো। বডিৰ ভিতৰত বহুতো এইবিলাক বস্তু নতুন নতুন মেক্ৰোমলিকুলছ বিলাক বনি আছে হয় নাই? আৰু এই বস্তুবিলাক বনিবলৈ কি লাগে? এনাৰ্জি লাগে ইন দ্য ফৰ্ম অফ ATP। ফটোসিনথেসিস কৰোতে ATP এনাৰ্জিটো ইউজ হয়, ৰেসপিৰেশন কৰোতে ATP এনাৰ্জি ৰিলিজ হয় হয়নে? সো এই গোটেইবিলাক বস্তু কাপল ৰিঅ্যাকশনৰ আন্ডাৰত পৰি যায়। আৰু কাপল ৰিঅ্যাকশনত কোনে হেল্প কৰিছে? ATP এক্ট এজ এ মেডিয়েটৰ। ওকে, এতিয়া আমি ৰেডক্স ৰিঅ্যাকশনটো ধুনিয়াকে বুজিব লাগে। ৰেডক্স শব্দটো ক'ৰ পৰা আহিলে চোৱা, মই এপিনে লিখো ৰিডাকশন বুলি আৰু এপিনে লিখো অক্সিডেশন বুলি। ইয়াৰ পৰা মই আধা লৈ আনিছো ৰেড আৰু ইয়াৰ পৰা মই OX টো লৈ আনিছো OX। হল না ৰেডক্স ৰিঅ্যাকশন? মানে এনেকুৱা যোনবিলাক কেমিক্যাল ৰিঅ্যাকশনত আমি ৰিডাকশন স্টেপ 2 দেখো আৰু অক্সিডেশন টু স্টেপ 2 দেখো, আৰু একেলগে সেই গোটেই ৰিঅ্যাকশন, তেতিয়া একেলগে সেই গোটেই ৰিঅ্যাকশনটোক আমি ৰেডক্স ৰিঅ্যাকশন বুলি কওঁ। এম আই ক্লিয়াৰ?
যোনবিলাক কেমিক্যাল ৰিঅ্যাকশনত মানে আমি ৰিডাকশনো হোৱা দেখা পাই আছো আৰু অক্সিডেশনটো হোৱা দেখা পাই আছো সেইবিলাকক আমি ৰেডক্স ৰিঅ্যাকশন বুলি ক'ব পাৰো ওকে সো ইয়াত সংজ্ঞাটো কি দিছে ৰিডাকশন Reduction oxidation reactions are chemical processes in which electrons are transferred between two substances. যিকোনো সাবস্টেন্স থাকিব কেমিক্যাল ৰিঅ্যাকশনৰ সাবস্টেন্স থাকিব আৰু এই সাবস্টেন্স খিনিত যদি কিছুমান সাবস্টেন্সে হাইড্ৰোজেন উলিয়াই আছে আৰু ইটো সাবস্টেন্সে ধৰিছে এটা স্পিচিস এটা সাবস্টেন্স কি হল এটা সাবস্টেন্স ৰিডিউস হৈছে এটা সাবস্টেন্স অক্সিডাইজ হৈছে ওকে সো ইয়াক যদি আমি কওঁ দিস ৰিঅ্যাকশন ইনভলভ আ ৰিডাকশন মানে gain of electron and oxidation loss of electron of the reacting species এটা এই বস্তুটো আমি বুজিবলৈ চেষ্টা কৰোঁ যে স্যার ৰিডাকশন মানে কি অক্সিডেশন মানে কি হেতুৱে আমাৰ খেলিমেলি লাগি থাকে সদায় আপুনি ৰেডক্স ৰিঅ্যাকশন পালেগে হয়নে সো ৰিডাকশন লে আহা what do you mean by reduction reaction what do you mean by reduction reaction বা what do you mean by oxidation reaction এটো আমি বেসিক কনসেপ্টটোৱে প্ৰথমতে ক্লিয়াৰ কৰি লওঁ আৰু তেতিয়া আমি দুইটা মিলাই দিম আৰু ৰেডক্স ৰিঅ্যাকশন হৈ যাব হয়নে এতিয়া এই বস্তুটো মনত ৰাখিবলৈ মই এটা ট্ৰিক কৈছিলো যেতিয়া আমি ওভাৰভিউ লৈ আছিলো যে লিও এল ই ও লিও মানে কি লায়ন হয়নে লায়নে কেনেকৈ খটাই কৰে সো ইয়াৰ পৰা কি কৰিবা মনত ৰাখিবা কেনেকৈ লস অফ ইলেক্ট্ৰন এল ই ও লস অফ ইলেক্ট্ৰন সদায় কি হ'ব অক্সিডেশন সো অক্সিডেশনত কি হৈ আছে আমাৰ সদায় লস অফ ইলেক্ট্ৰন হৈ আছে লস অফ ইলেক্ট্ৰন বুলি কোৱা বা লস অফ হাইড্ৰোজেন বুলি কোৱা একেই কথা কাৰণ হাইড্ৰোজেনত কেইটা ইলেক্ট্ৰন থাকে হাইড্ৰোজেনৰ ইলেক্ট্ৰন এটাই থাকে সো লস অফ ইলেক্ট্ৰন বা লস অফ হাইড্ৰোজেন যদি এটা সাবস্টেন্সে কৰি আছে হেতু অক্সিডাইজ হৈ আছে বুজি পালা ওকে নাও ৰিডাকশন মানে কি গৰ এটো আহা গৰ ৰিডাকশন মানে কি gain of electron is called reduction gain of electron is called reduction তো reduction reaction মানে কি gain of electron হ'ব লাগিব gain of electron বা ইলেক্ট্ৰনৰ হলনি বহুত কিতাপত হাইড্ৰোজেন বুলি আছে যদি হাইড্ৰোজেনো গেইন কৰি আছে কিবা এটা স্পেচিসে তো হেতু কি হৈছে ৰিডিউস হৈছে এটো ৰিডাকশন হৈ আছে ওকে gain of electron is hydrogen এতিয়া এটো বস্তুকে আমি উল্টাকেও কৰিব বেলেগ এটা সংজ্ঞা দিও আমি এক্সপ্লেইন কৰিব পাৰো যেতিয়া তুমি অক্সিডেশন নামটো শুনিবা কিবা এটা বস্তু অক্সিডেশন হৈ আছে অক্সিডাইজড হৈ আছে মানে কি তাত অক্সিজেন এডিশন হৈ আছে সো এডিশন অফ অক্সিজেন ইজ অলসো অক্সিডেশন এডিশন অফ অক্সিজেন সো অক্সিডেশন মানে হল এডিশন অফ অক্সিজেনক আমি অক্সিডেশন বুলি কওঁ এটা ইয়াৰে উল্টা হ'ব ৰিডাকশনটো সো ইয়াত লস অফ ইলেক্ট্ৰন হৈ থাকিলে ৰিডাকশন কি হয় গেইন অফ ইলেক্ট্ৰন হয় যেতিয়া যদি মই এডিশন অফ অক্সিজেন অক্সিডেশন বুলি কৈছো তেতিয়া হলে ৰিমুভাল অফ অক্সিজেন যদি কওঁ ৰিমুভাল অফ অক্সিজেন এটো ৰিডাকশন হ'ব না অফ কোৰ্স হ'ব ৰিমুভাল অফ অক্সিজেন সো এই দুটা কনসেপ্ট মলকে মনত ৰাখিব লাগিব যে ৰিডাকশন মানে কি গেইন অফ ইলেক্ট্ৰন বা গেইন অফ হাইড্ৰোজেন ইজ ৰিডাকশন অক্সিডেশন লস অফ ইলেক্ট্ৰন কোবাৰ পৰা বস্তু এটা লস হৈ আছে লস অফ ইলেক্ট্ৰন যেতিয়া হয় বা হাইড্ৰোজেন হয় হেতু হল অক্সিডেশন আৰু এটা সংজ্ঞা আৰু এটা বেলেগ স্টাইল ইয়াক ডিফাইন কৰা অক্সিডেশন মানে কি এডিশন অফ অক্সিজেন কৰিছা তো অক্সিডেশন ৰিডাকশন কি হ'ব ৰিমুভাল অফ অক্সিজেন ওকে সো দিস ইজ ক্লিয়াৰ আৰু যেতিয়া এটা ৰিঅ্যাকশনত দুইটা বস্তু একেলগে হৈ থাকিব হেতু ৰেডক্স ৰিঅ্যাকশন বুলি কম একেলগে হৈ আছে ৰেডক্স ৰিঅ্যাকশন তো ৰেডক্স ৰিঅ্যাকশনৰ এটা এক্সাম্পল হল তোমালোকৰ যোনটো সেলুলাৰ ৰেসপিৰেশন সেলুলাৰ ৰেসপিৰেশন যেতিয়া পঢ়িবা তোমালোকে গ্লাইকোলাইসিস পঢ়িবা ক্ৰেবছ সাইকেল পঢ়িবা ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট চেইন পঢ়িবা এই গুটেবিলাক যেতিয়া পঢ়িবা তোমালোকে কি দেখিবা যে তাত অক্সিডেশন আৰু ৰিডাকশন স্টেপটো হৈ থাকে একেলগে সো ইট ইজ এন এক্সাম্পল অফ কাপলড ৰিঅ্যাকশন গম পাইছানে সো এটা প্ৰসেসে হয় এটা প্ৰসেসত ৰিডাকশন স্টেপো আছে অক্সিডেশন স্টেপো আছে আৰু এটো বস্তু তোমালোকে যদি লিংক কৰা উইথ এ কাপলড ৰিঅ্যাকশন তাত কি হৈছে এক্সাৰ্গনিক ৰিঅ্যাকশন আৰু এন্ডাৰ্গনিক ৰিঅ্যাকশন আছিল নাই যত নেকি কিছুমান বস্তু ৰিলিজ কৰি আছে এনাৰ্জি আৰু কিছুমান বস্তুক এনাৰ্জি লাগে তো এটো কাপল কৰি দিছো সো ইট ইজ আনাদাৰ এক্সাম্পল অফ coupled reaction যোনটো হল ৰেডক্স ৰিঅ্যাকশন তাত কি হৈছে ৰিডাকশন আৰু অক্সিডেশন স্টেপটো একেলগে এটা ৰিঅ্যাকশনতে হৈ থাকিব কেনেকৈ হৈ থাকিব এটা প্ৰসেসতে হৈ থাকিব কেনেকৈ ফৰ এক্সাম্পল আমাৰ যেতিয়া তোমালোকে ক্ৰেবছ সাইকেল পঢ়িবাগে 5th সেমত পঢ়িবা আই থিংক প্লান্ট মেটাবলিজম যেতিয়া পঢ়িবা 5th সেমিষ্টাৰত 5th সেমিষ্টাৰ নে 6th সেমিষ্টাৰত আছিল মই পাহৰিছো চাই লবা তাত তোমালোকে যেতিয়া প্লান্ট মেটাবলিজম পঢ়িবা তাত তোমালোকে ক্ৰেবছ সাইকেল আৰু ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট চেইন পঢ়িবাগে ফাইনালি তো ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট চেইনত দেখিবা NADH নামৰ এটা কম্পাউণ্ড বনে তাত NADH
NADH to eta hol high energy molecule. NADH full from nicotinamide adenine dinucleotide aru NADH কি কৰে নিজৰ হাইড্ৰোজেনটো ৰিলিজ কৰি দিয়ে এটা হাইড্ৰোজেনটো ৰিলিজ কৰিছে মানে হাইড্ৰোজেনটো লস কৰিছে তো NADH টো কি হল এটো এটা অক্সিডেশন স্টেপ হল এটো অক্সিডাইজ হল সো NADH টোৱে হাইড্ৰোজেন ৰিলিজ কৰে আৰু এই হাইড্ৰোজেনটো কি হয় আমাৰ মাইটোকন্ড্ৰিয়াৰ ভিতৰত আমি এনেকে পাও নহয় এই মাইটোকন্ড্ৰিয়াৰ ভিতৰত লাগি থকা বেলেগ বেলেগ ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট সিস্টেম আছে আৰু ইয়াত ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট সিস্টেম হাইড্ৰোজেনটো মাজে মাজে পাস হৈ গৈ কাৰ লগত লগ লাগেগে এই হাইড্ৰোজেনটো লগ লাগিব অক্সিজেনৰ লগত O2 লগত বুজি পালা হাইড্ৰোজেনটো লগ লাগিব O2 লগত অক্সিজেনৰ লগত তো অক্সিজেনৰ লগত যেতিয়া লগ লাগিছেগে মানে কি অক্সিজেনটোৱে ইলেক্ট্ৰন গেইন কৰিছে হাইড্ৰোজেন গেইন কৰিছে তো অক্সিজেনটো কি হল ইট ইজ এ ৰিডিউস এটো ৰিডিউস হল নাই অফ কোৰ্স হল আৰু এই অক্সিজেনটো হাইড্ৰোজেনটো ধৰি পেলাই ওয়াটাৰলৈ কনভাৰ্ট কৰি দিয়ে ওকে এই যে হাইড্ৰোজেনলা পাস হৈ আছে এই হাইড্ৰোজেনখিনি ইউজ কৰি পেলাই আমি ATP বনাও এই হাইড্ৰোজেনৰ এনাৰ্জিখিনি পাস হোৱা হাইড্ৰোজেন যে পাস হৈ থাকে এই হাইড্ৰোজেন পাস হোৱা এনাৰ্জিখিনি ইউজ কৰি পেলাই আমাৰ ATP সিনথেসিস কৰা হয় cellular respiration and it is an example of redox reaction this proton gradient powers the synthesis of ATP an energy requiring process junto eta endergonic reaction hoy making the entire system a coupled redox reaction buji pala etu detail janibo nalage khali example to jani loa je redox reaction eta bahut important example hol tumar respiration process junto amar plant or cell or bhitor hoi thake বা এনিমেল সেলৰ ভিতৰটো হৈ থাকে ওকে নেক্সট যোনটো আমাৰ এক্সাম্পল আছে ৰেডক্স ৰিঅ্যাকচনৰ হেতু হল ফটোসিনথেসিস এটা ফটোসিনথেসিস টু এটা কাপলড ৰেডক্স ৰিঅ্যাকচন হয় কিয় বিকজ তাত আমি অক্সিডেশন অফ ওয়াটাৰ দেখো যোনটো নেকি ৰিলিজ অফ ইলেক্ট্ৰন বা প্ৰোটন কৰে আৰু এটো প্ৰভাইড কৰে এটা এনাৰ্জি কিহৰ কাৰণে NADP পজিটিভ টু NADPH লৈ কনভাৰ্ট হওঁতে NADP পজিটিভ টু NADPH কনভাৰ্ট কেনেকে হল বাই ৰিডাকশন স্টেপ এন্ড দা সিনথেসিস অফ ATP বনাওতে এটো হেল্প কৰে দিস হাই এনাৰ্জি মলিকুল যোনবিলাক NADPH আৰু ATP বনে ফটোসিনথেসিসত হেবিলাকে ফাইনালি কেলভিন সাইকেলত কি বনায় আমাৰ কাৰ্বন ডাই অক্সাইডটো ৰিডিউস কৰে ইনটু গ্লুকোজ ৰিডিউস কৰে মানে কি ৰিডিউস মানে কি gain of electron কৰিছে হয়নে gain of electron carbon dioxide gain of electron কৰি finally CO2 টোৱে বহুতো ইলেক্ট্ৰন gain কৰি H positive gain কৰি কি হয় C6H12O6 so H12 কি হল মানে এই কাৰ্বন ডাইঅক্সাইড তো gain কৰিছে নাই 12টা হাইড্ৰোজেন gain কৰিছে হয়নে নহয় so electron gain হৈছে ইয়াত তো actually কাৰ্বন ডাইঅক্সাইড তো reduce হৈছে হয়নে আৰু গ্লুকোজ বনাইছে তো এটো ফটোসিনথেসিসত আমি দেখিম যে কেনেকে কাৰ্বন ডাই অক্সাইড টু ৰিডিউস হৈ পেলাই গ্লুকোজ বনায় আৰু ইট ইজ এন এক্সাম্পল অফ ৰেডক্স ৰিঅ্যাকচন সো তোমালোকে যেতিয়া 5th সেমত পাবা যেতিয়া ফটোসিনথেসিস টু ডিটেইলছত পঢ়িবা তেতিয়া তোমালোকে গম পাবা যে তাত অক্সিডেশনৰ স্টেপো হৈ আছে আৰু ৰিডাকশন স্টেপো হৈ আছে অক্সিডেশন স্টেপ কেনেকে হৈ আছে স্যাৰ because oxidation step to photolysis of water hoye ase photolysis of water ki hoy H2O2 bhange H positive aru OH negative bole bhangi jay eta H positive juntu ulai gol etu loss of electron hola nai loss of electron ba hydrogen loss of electron etu oxidation hola nai loss of electron etu oxidation H positive to ulai goise bhangi goise water to bhangi pelai hydrogen to ulai goise mane etu water to ki hoise oxidation hoise yes আকৌ ৰিডাকশন কেনেকে হল NADP পজিটিভ নামৰ যোনটো কম্পাউন্ড আছে নিকোটিনামাইড এডেনিন ডাইনিউক্লিয়োটাইড ফসফেট এটোৱে তোমাক এই লস অফ ইলেক্ট্ৰনটো ধৰিছে H পজিটিভ বল ধৰিছে আৰু ই নিজকে কনভাৰ্ট কৰিছে NADPH হলে yes তো ই কি হল ই ৰিডিউস হল ৰিডাকশন হল না বিকজ ই গেইন অফ ইলেক্ট্ৰন কৰিছে গেইন অফ ইলেক্ট্ৰন ইজ ৰিডাকশন সো ই এই যোনটো হাইড্ৰোজেন উলাই গৈছিলে অক্সিডেশন হৈ পেলাই ই হাইড্ৰোজেনটো ধৰিছে আৰু ই নিজকে ৰিডিউস কৰিছে ৰিডাকশন হৈছে ইয়াত সো অক্সিডেশন আৰু ৰিডাকশন স্টেপ হৈ পেলাই NADPH বনে প্লাস ATP বনে আৰু এই দুটা এনাৰ্জি ইউজ কৰি পেলাই ফাইনালি কেলভিন সাইকেলত আমি পাম যে কাৰ্বন ডাই অক্সাইড টু ৰিডিউস কৰা হয় কাৰণ ইয়াত গেইন ইলেক্ট্ৰন বিলাক বহুতো গেইন হৈ পেলাই কি কৰিব কাৰ্বন ডাই অক্সাইড বিলাক এড হৈ পেলাই ই বনাব C6H12O6 which is a glucose photosynthesis finally glucose banibo aru ei gute process to ami je details of sound it is an example of oxidation reduction reaction yes which is a coupled reaction okay
থ্যাংক ইউ সো মাচ আজি ক্লাসত তোমালোকে কি শিকিলা কাপল ৰিয়েকচন শিকিলা কাপল ৰিয়েকচন মানে কি যোনবিলাক ৰিয়েকচনত এক্সাৰ্গনিক ৰিয়েকচন আৰু এন্ডাৰগনিক ৰিয়েকচন আমি একেলগে কাপল বনাই দিও যাতে বস্তুটো ধুনিয়াকে স্মুথলি চলি থাকে সেলৰ ভিতৰত হেতু হল কাপল ৰিয়েকচনৰ এটা এক্সাম্পল চালো ৰেডক্স ৰিয়েকচন আৰু ৰেডক্স ৰিয়েকচনৰ আমি যদি ৰিয়েল লাইফ এক্সাম্পল চাওঁ ৰেডক্স ৰিয়েকচনৰ এক্সাম্পল হল ফটোসিনথেসিস সেলুলাৰ ৰেসপিৰেশন This was all about the today's class. Thank you so much for watching my video. If video ভাল লাগিলে please like, share and subscribe. যদি notes লাগে you can always check my website ohomiyabio.com description link থাকিব তাৰ পৰা গৈ পেলাই ইউনিভাৰ্সিটিত লিখিব পাৰাকে ধুনীয়াকৈ তোমালোকে নোটছ ল'ব পাৰা। Meet you in the next class. Bye bye.